নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ইংৰাজী নতুন বছৰটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ, পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। এই ভিডিঅ'টোত আপুনি চাই আছে ইংৰাজী নতুন বছৰৰ বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল। বৃষ ৰাশি 3 কৃতিকা, 4 ৰোহিণী আৰু 5 মৃগশিৰা নক্ষত্ৰৰ হৰ্ষই, হৰ্ষৌ, এ, ও, ব আদি আদ্যাক্ষৰৰ দ্বাৰা গঠিত হয়। আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ। বছৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহ আপোনাৰ পৰা একাদশত উচ্চ ক্ষেত্ৰত থাকিব। এই সময়ত আপোনাৰ চন্দ্ৰ আৰু ৰবিও শুক্ৰৰ লগত একাদশতে অৱস্থান কৰি আপোনাক সকলো ফালে উন্নতি প্ৰদান কৰিব। আমি এই ভিডিঅ'টোত বৃষ ৰাশিৰ ব্যক্তিৰ এই ইংৰাজী 2025 চনটোত স্বাস্থ্য, শিক্ষা, কৰ্ম, প্ৰেম আৰু বিবাহ, পাৰিবাৰিক আৰু আৰ্থিক পৰিৱেশ তথা ব্যৱসায় আদিৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰিছোঁ। ইয়াত আপোনাৰ শুভ ফলসমূহৰ উপৰিও অশুভ দিশসমূহৰ প্ৰতিও আমি আপোনাক বিশদভাৱে জনাইছোঁ আৰু ইয়াৰ প্ৰতিবিধানৰ বিষয়েও আপুনি জানিব পাৰিব। আপোনাৰ স্বাস্থ্য ভাৱত বৰ্তমান যি সৰু সুৰা সমস্যা আছে, গ্ৰহৰ অৱস্থানৰ ফলত সেয়া এপ্ৰিলৰ পৰাহে একেবাৰে নোহোৱা হ'ব। স্বাস্থ্য ভাৱত আপোনাৰ বৰ্তমান শনিৰ লগতে কেতুৰ অৱস্থানো ভাল বুলিব নোৱাৰি। মে' মাহৰ পিছত কেতু আপোনাৰ পৰা বন্ধু ভাৱলৈ সঞ্চাৰ হ'ব আৰু সঞ্চাৰ হৈ বছৰটোত স্বাস্থ্য ভাৱত আপোনাক কিছু সামান্য পৰিৱেশিক সমস্যা দিব পাৰে, কিন্তু এপ্ৰিলত শনি একাদশলৈ আহি আপোনাৰ স্বাস্থ্যৰ উন্নতি কৰাৰ লগতে স্বাস্থ্য ক্ষেত্ৰত থকা পুৰণা সমস্যাসমূহো নোহোৱা কৰিব আৰু আপোনাক শনিগ্ৰহে আৰ্থিকভাৱেও সফলতা দিব। বৃহস্পতিয়ে প্ৰায় গোটেই বছৰটো স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত আপোনাক সহযোগ দিব। সাধাৰণতে ক'বলৈ গ'লে এইবছৰ আপুনি তুলনামূলকভাৱে এটা ভাল স্বাস্থ্য উপভোগ কৰিব পাৰিব। কৰ্মৰ পৰিৱেশত বছৰৰ আৰম্ভণিৰ পৰা প্ৰায় শেষলৈকে শুক্ৰ আপোনাৰ সহযোগতে থাকিব। বৃহস্পতি আৰু কৰ্মপতি শনিৰ অৱস্থানো গোটেই বছৰ আপোনাৰ পক্ষতে থাকিব। ইয়াৰ ফলত কৰ্মৰ পৰিৱেশত যেনেদৰে আপোনাৰ ওপৰত কৰ্মৰ চাপ বাঢ়িব, তেনেদৰে আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতাও বাঢ়িব আৰু সুখ্যাতি আৰু জনপ্ৰিয়তাও বাঢ়িব। মে' মাহৰ পিছত বৃহস্পতি সঞ্চাৰৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ গোপন প্ৰতিদ্বন্দ্বীৰ পৰা কিছু অবাঞ্ছিত চাপ অনুভৱ হ'ব পাৰে। হ'লেও আপোনাৰ কৰ্মোন্নতি আৰু বিজয়ো অব্যাহত ৰখাত সকলো গ্ৰহেই আপোনাক সহযোগ দিব। কৰ্মপ্ৰাৰ্থীসকলেও আন বছৰৰ তুলনাত এই বছৰ এটা উন্নত বছৰ লাভ কৰিব। একাধিক উন্নত কৰ্মৰ সংযোগ লাভ কৰাৰ লগতে আপুনি ভাল সন্তোষজনক কৰ্মত নিয়োগৰ সম্ভাৱনাও অধিক থাকিব। যিসকল ব্যক্তিৰ বৃষ ৰাশি আৰু বৃষ লগ্ন, তেওঁলোকৰ বাবে এই বছৰ সফলতা বহুত বাঢ়িব। ব্যৱসায়ৰ ক্ষেত্ৰত মাৰ্চ মাহলৈকে শনিৰ অৱস্থান আপোনাৰ বাবে বহুত উন্নত বুলি ক'ব পাৰি। এই সময়তে ব্যৱসায় সম্প্ৰসাৰণ আৰু নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আপুনি নিজৰ হাতত বহুত ভাল সময় লাভ কৰিব। গ্ৰহসমূহৰ অৱস্থানৰ ফলত
মাৰ্চ মাহৰ পাছত ব্যৱসায়ৰ অগ্ৰগতি কিছু ধীৰ গতিৰ হ'ব পাৰে, হ'লেও আপুনি কম উন্নতিও অব্যাহত ৰাখিব পাৰিব। মাথো আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কিছু বঢ়াব লগা হ'ব পাৰে। মাৰ্চৰ পিছত আনহাতে শনিৰ সঞ্চাৰ আপোনাৰ বাবে ইতিবাচক প্ৰমাণিত হ'ব। মুঠতে ক'বলৈ গ'লে এই বছৰ বৃহস্পতি, শনি আৰু শুক্ৰৰ প্ৰভাৱত আপোনাৰ ব্যৱসায়ে এটা নতুন উচ্চতা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ পৰা মে' মাহলৈকে বৃহস্পতিৰ প্ৰভাৱত আপুনি সকলোফালে উন্নতি অব্যাহত ৰাখিব পাৰিব। কিন্তু জুন মাহত বৃহস্পতিৰ সঞ্চাৰ আপোনাৰ বাবে অনুকূল বুলিব পৰা নহ'ব। তাৰোপৰি বৰ্তমান অৱস্থাত শনি আৰু কেতুৰ প্ৰভাৱো ভাল বুলিব নোৱাৰি। অৱশ্যে বছৰটোত আপোনাৰ শিক্ষাৰ মানদণ্ড আৰু স্থান কোনো ক্ষেত্ৰতে নিম্নগামী নহয়, কিয়নো বৃহস্পতি দ্বিতীয় স্থানলৈ সঞ্চাৰ হৈও চিন্তা বঢ়োৱাৰ পাছতো আপোনাক অধিক পৰিশ্ৰমৰ বাবে উৎসাহ যোগাব। উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক শিক্ষাৰ্থীৰ বাবে মে' মাহৰ পিছত গোটেই বছৰটো শ্ৰেষ্ঠতম হিচাপে বিবেচিত হ'ব। প্ৰেমৰ দিশত মে' মাহলৈকে কেতু আপোনাৰ বাবে ভাল বুলিব নোৱাৰি আৰু ইয়াৰ পিছত সঞ্চাৰ হৈ আপোনাৰ বন্ধুভাৱলৈ আহিব। ইয়াৰ বাবেও পৰিৱেশ উন্নত বুলিব পৰা নহ'ব। তাৰোপৰি শনিয়েও আৰম্ভণিতে ইয়ালৈ পূৰ্ণ দৃষ্টি প্ৰদান কৰি ভুল বুজাবুজিৰ সূচনা কৰাৰ আশংকা থাকিব। কিন্তু একে সময়তে বৃহস্পতিৰ অৱস্থান আপোনাৰ পক্ষত থাকিব আৰু বৃহস্পতি গোটেই বছৰটোৱে আপোনাৰ পক্ষত থাকিব। ফলত পৰিৱেশ সামান্য সময়ৰ বাবে নিম্নগামী হ'লেও পুনৰ লগে লগেই আগৰ পৰ্যায়লৈ ঘূৰিও আহিব। আপুনি সামান্য প্ৰচেষ্টাতে পৰিৱেশ নিজৰ নিয়ন্ত্ৰণতে ৰাখিবও পাৰিব আৰু ইয়াৰ অশুভ ফলসমূহৰ পৰা আঁতৰি থাকিবৰ বাবে আপুনি মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰাৰ অভ্যাস কৰিব পাৰে। এই বছৰটোত আৰ্থিক ক্ষেত্ৰত বৃহস্পতিৰ অৱস্থান আপোনাৰ বাবে বহুত উন্নত। মে' মাহলৈকে বৃহস্পতিয়ে আপোনাক কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা প্ৰদান কৰিব। তাৰোপৰি শনি একাদশলৈ সঞ্চাৰ হৈও আৰ্থিকভাৱে আপোনাক শক্তিশালী হোৱাত গোটেই বছৰটোৱে আপোনাক সহযোগ দিব। এনে ক্ষেত্ৰত বুধৰ অৱস্থানো সৰহখিনি সময় আপোনাৰ পক্ষতে থাকিব। ফলত আৰ্থিকভাৱে এই বছৰ আপুনি শক্তিশালী ৰূপত অৱস্থান ল'ব পাৰিব। এই বছৰ আপোনাৰ হাতলৈ একাধিক নতুন সুযোগ অহাৰ লগতে আপুনি অপ্ৰত্যাশিতভাৱেও কিছুমান ভাল সুযোগো লাভ কৰিব। আপুনি এই বছৰ পুৰণা সকলো অৰ্থ সমস্যা সমাধান কৰাৰ লগতে নতুনকৈ কিছু সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত মে' মাহলৈকে আপোনাৰ আত্মীয় স্বজনৰ লগত উন্নতি বৃদ্ধি পাব। আপোনাৰ সকলো প্ৰকাৰৰ নিৰ্ণয় আৰু মতামতসমূহত সকলোৰে সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। কিন্তু বছৰৰ আৰম্ভণিত শনি আৰু পিছলৈ কেতুৰ প্ৰভাৱত কিছু আকস্মিক সমস্যা সমাধানত আপোনাৰ চিন্তা আৰু খৰচ বাঢ়িব পাৰে, যদিও এই বছৰ আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আনহাতে গ্ৰহৰ অৱস্থান অনুসৰি এই বছৰ আপুনি ভূমি, বাহন বা নতুন ঘৰ আদিৰ সমস্যা সমাধানত আকস্মিক আৰু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি নহ'বলৈ সাৱধানতা ল'ব লাগিব, কিয়নো এনে ক্ষেত্ৰত এই বছৰ বিশেষকৈ আপোনাৰ বাবে ৰবি আৰু শনিৰ অৱস্থান ভাল বুলি ক'ব নোৱাৰি। অশুভ ফলসমূহৰ পৰা আঁতৰি থাকিবলৈ আপুনি প্ৰত্যেক মাহত এবাৰকৈ হ'লেও বিষ্ণু মন্দিৰ দৰ্শন কৰা আৱশ্যক। পুনৰ আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন ইংৰাজী বছৰটো আপোনাৰ সুখ সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰপূৰ হওক। ধন্যবাদ। শুভ নতুন ইংৰাজী নৱবৰ্ষ।